মান্তাৰা ডিভাইচত কেনেকুৱাকৈ আপোনালোকে ৰিচাৰ্জ কৰিব সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দিম, চাই ল'ব। এতিয়া আপোনালোকে ফাৰ্ষ্ট যিকোনো এটা ব্ৰাউজাৰ অপেন কৰি আপোনালোকে ইয়াত মান্তাৰা ছাৰ্ভিচ লিখি চাৰ্চ কৰি দিব। এতিয়া কিন্তু আপোনালোকৰ ওচৰত ইয়াত যিটো 1 নম্বৰত অপশ্যন আহি যাব ছাৰ্ভিচ, এতিয়া আপোনালোকে ছাৰ্ভিচৰ ওপৰত ক্লিক কৰিব। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনটোৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। ডাইৰেক্ট ক্লিক কৰি এইটো অপশ্যনত আহি যাব। হোৱাৰ পিছত ইয়াত চাব দিয়া থাকিব পেমেণ্ট। এতিয়া আপোনালোকে ইয়াৰ পৰা পেমেণ্টৰ অপশ্যনত ক্লিক কৰিব। এতিয়া কিন্তু এইটো হৈছে অফিচিয়েল অপশ্যন মান্ত্ৰাৰ। এতিয়া আপোনালোকে পেমেণ্টৰ ওপৰত এবাৰ ক্লিক কৰিব। মোবাইলটো কিন্তু চেম প্ৰচেছ। এতিয়া আপোনালোকৰ ওচৰত ইয়াত অপশ্যন আহি যাব পেমেণ্ট অপশ্যন। ইয়াত চাব দিয়া আছে 1 নম্বৰত RD ছাৰ্ভিচ। এতিয়া আপোনালোকে RD ছাৰ্ভিচৰ ওপৰত এবাৰ টিপ মাৰ্ক দিব। ইয়াত চাব দিয়া আছে GST নম্বৰ ইয়েছ আৰু ন। আপোনালোকে ইয়াত নোট ক্লিক কৰিব, যিহেতু আপোনালোকৰ GST নম্বৰ নাই, সেইকাৰণে আপোনালোকে ইয়াত নোট ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত এইটো পেজ অপেন হৈ যাব এনেকুৱাকৈ। ফাৰ্ষ্ট চাব ইয়াত দিয়া থাকিব কোম্পানী নাম। আপোনালোকে ইয়াত কিন্তু আপোনালোকৰ ফুল নেম বহাই দিলে হ'ব, অথবা যদি আপোনালোকৰ দোকানৰ নাম আছে আপোনালোকে ইয়াত আপোনাৰ দোকানৰ নামটো ইয়াত বহাই দিব। তাৰপিছত ইয়াত আপোনাৰ যিকোনো এটা মোবাইল নম্বৰ বহাই দিব, যিকোনো এটা ইমেইল ID বহাই দিব। কোম্পানী নাম, মোবাইল নম্বৰ, ইমেইল ID আৰু ইয়াত চাব দি আছে কণ্ট্ৰাক্ট পাৰ্চন। আপোনালোকে ইয়াত আপোনাৰ ফোন নম্বৰটো বহাই দিলে হৈ যাব। যিহেতু আপোনালোকে আগত নো কৰিছে, আপোনালোকে ইয়াত চাব DST আহি গৈছে ন। এপ্লিকেশ্যন ফুল নাম, এতিয়া আপোনালোকে ইয়াত আপোনালোকৰ ফুল নেমটো বহাই দিব। তাৰপিছত ইয়াত চাব দিয়া থাকিব ডিভাইচৰ নাম L0 ডিভাইচ অথবা L1 ডিভাইচ। এতিয়া যিটো আপোনালোকৰ ডিভাইচ আছে L1 হয় নে L0 হয়, এতিয়া আপোনালোকে ইয়াত এইটো অপশ্যনত টিপ মাৰ্ক দিব লাগিব। ইয়াত চাব এইটো অপশ্যন দিয়া থাকিব এনেকুৱাকৈ। আপোনালোকে যিটো আপোনালোকৰ ডিভাইচৰ নাম আপোনালোকে ইয়াত চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত চাব দিয়া আছে এড। আপোনালোকে ফাৰ্ষ্ট সকলো বহাই দিব, নেম, মোবাইল নম্বৰ, ইমেইল ID, ইয়াত পাৰ্চনেল পাৰ্চন বা কণ্ট্ৰাক্ট পাৰ্চন আৰু ইয়াত আপোনালোকৰ এপ্লিকেশ্যন ফুল নেমটো বহাই দিব। আপোনালোকে ইয়াত সকলো বহাই দি ইয়াত চাব দিয়া আছে এড। এতিয়া আপোনালোকে ফাৰ্ষ্ট এডত ক্লিক কৰিব। এতিয়া যিটো আপোনালোকৰ ডিভাইচৰ 7 ডিজিট নম্বৰ আছে আপোনালোকে ইয়াত বহাই দিব লাগিব। যদি আপোনালোকে আপোনাৰ ডিভাইচৰ 7 ডিজিট নম্বৰটো নাজানে, আপোনাৰ ডিভাইচৰ পিছফালে চাব, তাত কিন্তু এটা চিৰিয়েল নম্বৰ দিয়া আছে। আপোনালোকে ইয়াত চিৰিয়েল নম্বৰটো বহাই দিব লাগিব। যদি আপোনালোকৰ পিছফালে চিৰিয়েল নম্বৰটো নাই, আপোনালোকে মোবাইলত RD ছাৰ্ভিচটো ডাউনলোড কৰিব, তাত কিন্তু ইয়াত চিৰিয়েলটো নম্বৰটো দিয়া থাকিব। আপোনালোকে ইয়াত যিটো আপোনালোকৰ ডিভাইচৰ চিৰিয়েল নম্বৰ আছে আপোনালোকে ইয়াত চিৰিয়েল নম্বৰটো বহাই দিব। চিৰিয়েল নম্বৰটো বহাই দি আপোনালোকে এতিয়া এডত ক্লিক কৰিব। লগে লগে কিন্তু ইয়াত আপোনালোকৰ ডিভাইচৰ দেখুৱাই দিব ছাকচেছফুল। আপোনালোকে অকেত ক্লিক কৰিব। তাৰপিছত ইয়াত চাব দিয়া থাকিব ডিছক্ৰিপশ্যন। এতিয়া আপোনালোকে ইয়াত পে টিপ মাৰ্ক দি দিব 200। এইটো হৈছে কিন্তু 1 ইয়াৰৰ ছাবস্ক্ৰিপশ্যন। এতিয়া আপোনালোকে এইটো বক্সত টিপ মাৰ্ক দি দিব। ইয়াত এমাউণ্টটো আহি যাব, GST আহি যাব 18%। ইয়াত টোটাল এমাউণ্টটো আহি যাব। ইয়াত অলৰেডি কাণ্ট্ৰিৰ নাম ছেট কৰা আছে ইণ্ডিয়া। আপোনালোকে ইয়াত যিটো আপোনালোকৰ ষ্টেট নাম ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম, ইয়াত এড্ৰেছ আপোনাৰ গাঁৱৰ নামটো বহাই দিব। ইয়াত অলৰেডি RD ছাৰ্ভিচ L1টো আহি যাব। আপোনালোকৰ ইয়াত পোষ্ট অফিচৰ পিনক'ড নম্বৰটো বহাই দিব। আপোনালোকে ইয়াত সকলো ভালকৈ চাই বহাই দিব। সকলো বহাই দি ইয়াত চাব দিয়া আছে পে নাও। এতিয়া আপোনালোকে সকলো বহাই দি আপোনালোকে এতিয়া এবাৰ সম্পূৰ্ণকৈ চাই ল'ব যে আপোনালোকৰ ডিভাইচৰ নামটো ডিভাইচৰ নম্বৰটো ইয়াত সঠিক আছে নাই। এতিয়া আপোনালোক সকলো চালে, এতিয়া আপোনালোকে পেৰ ওপৰত ক্লিক কৰিব। এতিয়া এইটো পেজ অপেন হৈ যাব। এতিয়া আপোনালোকে এইটো বক্সত টিপ মাৰ্ক দি আপোনালোকে এতিয়া একচেপ্টত ক্লিক কৰিব। এতিয়া কিন্তু আপোনালোকৰ ওচৰত পেমেণ্টৰ অপশ্যন আহি যাব। ইয়াত সকলো অপশ্যন দিয়া থাকিব এনেকুৱাকৈ স্কেনাৰ, ফোনপে, গুগল পে অথবা
এডিট মোডৰ ইয়াত অপশ্যন দিয়া আছে। আপোনালোকে এতিয়া ইয়াত পে'মেণ্টটো কৰিব লাগিব 236 টকা। মই পে'মেণ্ট কৰি আছোঁ UPI দি। ইয়াত ক্লিক কৰিব, ইয়াত স্কেনাৰ অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে যিকোনোৰ পৰা পে'মেণ্টটো কৰি দিব। ইয়াত পে'মেণ্টটো দেখুৱাই দিব ছাকচেছফুল। লগে লগে কিন্তু আপোনালোকৰ ডিভাইচটো এক্টিভ হৈ যাব। জাষ্ট খালি ইয়াত আপোনালোকৰ পে'মেণ্টটো ছাকচেছ হৈ যাব, লগে লগে কিন্তু আপোনালোকৰ ডিভাইচটো অপেন হৈ যাব। ইয়াত চাব পে'মেণ্ট হৈ গৈছে। এটা ৰিচিপ্ট আহি যাব, আপোনালোকে ৰিচিপ্টটো ডাউনলোড কৰি ৰাখি দিব পাৰে, অথবা কিন্তু যিটো আপোনালোকে ইমেইল ID দিছে তাত লগে লগে ইয়াত এইটো তাত গুচি যাব। আপোনালোকে তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব। ইয়াত দেখুৱাই দিব পে'মেণ্ট ছাকচেছফুল। ইয়াত আপোনাৰ নাম আহি যাব, ইয়াত ট্ৰানজেকশ্যন ID নম্বৰ আহি যাব। আপোনালোকে ৰিচিপ্টটো ডাউনলোড কৰি ৰাখিব পাৰে। যদি আপোনালোকৰ পে'মেণ্টটো পিছত ছাকচেছ নহয় বা আপোনালোকৰ ছাৰ্ভিচটো এক্টিভ হয়, তেতিয়াহ'লে আপোনালোকে ইয়াত সেইটো ৰিচিপ্ট দি আপোনালোকে পিছত কণ্ট্ৰেক্ট কৰিব পাৰিব। আপোনালোকে এনেকৈ ৰিচাৰ্জ কৰি লৈ ল'ব। আৰু যদি আপোনালোকৰ মেন্ত্ৰা ডিভাইচৰ প্ৰয়োজন হৈছে, মই আপোনাৰ সুবিধাৰ কাৰণে লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি তাৰ পৰা ল'ব পাৰিব হোম ডেলিভাৰী। আপোনালোকে এনেকুৱাকৈ মেন্ত্ৰা ডিভাইচটো ৰিচাৰ্জ কৰি লৈ ল'ব। যদি আপোনাৰ কিবা প্ৰব্লেম হৈছে কমেণ্ট কৰিব, জনাই দিম। আপোনালোকে এনেকুৱাকৈ ৰিচাৰ্জ কৰি ল'ব লাগিব।